আজি কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত আমি যিটো ডায়ালিচিছ ইউনিট এইটো সংযোজন কৰাৰ কাৰণে বহু দিনৰ পৰা ৰাইজৰ দাবী আছিল। অন্য কথাত নহয় যে আমাৰ কলিয়াবৰ অঞ্চলৰ মানুহে নগাঁও বা তেজপুৰত গৈ কৰিব লাগে আৰু নগাঁও তেজপুৰত সেইমতে আমাৰ চিট পোৱাটো খুব টান হৈছিলে। এতিয়া দৈনন্দিন 12জনকৈ ৰোগীক আমি ডায়ালিচিছ কৰিব পাৰিম আৰু এইটো আমাৰ ইয়াত সংযোজন কৰা হৈছে। আমি এই গোটেই কথাটো অসম চৰকাৰে এপ'ল' হস্পিটালৰ লগত আমি চেন্নাইত গৈ টাই আপ কৰা হৈছিলে আৰু সেই সময়ত অসমৰ এতিয়া লাহে লাহে চিভিল হস্পিটালবিলাকত আছিল, মেডিকেল কলেজত আছিল। আমি এতিয়া চাব ডিভিজনেল হস্পিটালত আৰম্ভ কৰিছোঁ আৰু চাব ডিভিজনেল হস্পিটালৰ ক্ষেত্ৰত আমাৰ কলিয়াবৰ মহকুমাত আৰু আজিৰ সমজিলাত ই মানে শুভাৰম্ভ হ'ল। শুভাৰম্ভ হোৱাৰ কাৰণে যথেষ্টখিনি ৰাইজে সকাহ পাব আৰু ই বিনামূলীয়া। ইয়াত কোনো লোকে টকা পইচা দি ডায়ালিচিছ কৰিব নালাগে। আমি দেখিছোঁ এজন মানুহে যেতিয়া প্ৰাইভেটত ডায়ালিচিছ কৰে প্ৰায় 5,000 টকা এটা ডায়ালিচিছত খৰচ হয়। গতিকে ইয়াত এটকাও খৰচ নোহোৱাকৈ ডায়ালিচিছ কৰিব পাৰিব আৰু ইয়াত তেখেতসকলে উন্নত মানৰ যিখিনি সা-সজ্জা বা মেচিন তাৰ লগতে উন্নত তেওঁলোকৰ টেকনিচিয়ান সকলোখিনি ইয়াত মজুদ আছে। 3জন ইতিমধ্যে ইয়াত যোগদান কৰিছে আৰু অতিৰিক্ত যি লাগে ইয়াৰ পিছত যোগদান হ'ব। দিনে 24 ঘণ্টাৰ ভিতৰত 12 ঘণ্টাই আমি ডায়ালিচিছ কৰিবলৈ সিদ্ধান্ত কৰিছোঁ। প্ৰথমতে হয়তো এসপ্তাহমান 2টামান শ্বিফ্ট হ'ব, তাৰপিছতে 3টা শ্বিফ্ট আমাৰ আৰম্ভ কৰিব পৰা যাব। নাই, এণ্টিভেনমটো ইয়াত আছে, সম্পূৰ্ণ আছে। আমি ইয়াতে ষ্টক ৰাখিছোঁ আৰু তেখেতসকলৰ লগত মই ষ্ট'ৰৰ লগত গুৱাহাটীত বন্দবস্ত কৰিও দিছোঁ যাতে তেখেতসকলে এডভান্স শেষ হোৱাৰ আগতে লৈ আহিব পাৰে। নাই, কিছুমান কেছ হয়তো ইয়াত মানে কৰিবলৈ অসুবিধা হয় যে তেওঁৰ পেচেণ্টজন যদি বেছি চিৰিয়াছ হয়, তেওঁক ICU দৰকাৰ হয়। গতিকে ইয়াত ICU যদিও আমি বনাই থৈছোঁ, ICU ফেচিলিটিটো দিবলৈ আমাৰ ইয়াৰ লগত ICU হোৱাৰ লগে লগে এনেস্থেটিক লাগিল, ক্ৰিটিকেল নাৰ্ছৰ মানে প্ৰয়োজন হ'ব। তেনেকুৱা ষ্টাফৰ কিছু অভাৱ আছে, সেইকাৰণে হোৱা নাছিল আৰু সেইখিনিও আমি আৰম্ভ কৰিবলৈ চাম।